নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেটৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ 14,298টা পদৰ বাবে নটিফিকেশ্যন মুকলি কৰি দিছে। ইয়াৰ আপোনালোকৰ অন্তিম তাৰিখ 16/10/2024লৈকে থাকিব। আপোনালোকে ইয়াৰ বাবে কেনেদৰে আবেদন কৰিব, কি অৰ্হতা বিচাৰিছে, আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছে নে নাই, সবিশেষ আজি আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। আপোনালোকে সেইবাবে ভিডিঅ'টো শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আমাৰ 1000 ছাবস্ক্ৰাইবাৰৰ যি টাৰ্গেট, সেইটো অতি কম সময়ৰ ভিতৰতে যাতে আপোনালোকে ফুলফিল কৰে বা টাৰ্গেটটো কমপ্লিট কৰি দিয়ে। লগতে ভিডিঅ'টো লাইক এটা কৰি আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব যে আজি আমাৰ ভিডিঅ'টো কেনেকুৱা পালে। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই নটিফিকেশ্যনটো আপোনালোকৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰি দিছে। মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা হয়। ইয়াত 14,000+ পদৰ বাবে আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে, যিটো 2 অক্টোবৰ তাৰিখৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু আপোনালোকৰ 16 এপ্ৰিললৈকে থাকিব, 16 অক্টোবৰলৈকে থাকিব। আৰু ইয়াৰ বাবে আপোনালোকৰ পদ আছে টেকনিকেল পোষ্টৰ কাৰণে 9,144টা, টেকনিকেল গ্ৰেড 1ৰ বাবে আছে 1092টা, টেকনিকেল গ্ৰেড 3ৰ কাৰণে আছে 8052টা, টেকনিচিয়ান ৱৰ্কশ্বপ এণ্ড প্ৰডাকশ্যন ইউনিটৰ কাৰণে আছে 5.54টা, আৰু 9 পোষ্ট আছে আপোনালোকৰ গুৱাহাটীৰ যি আপোনালোকৰ ৰেলৱে আছে, তাত আপোনালোকৰ 305টা টোটেল পোষ্ট আছে। তেনেদৰে আপোনালোকৰ পোষ্টসমূহ ভাগ কৰি দিয়া গৈছে। টেকনিচিয়ান গ্ৰেড 3ৰ কাৰণে 240টা টোটেল পোষ্ট আছে, টেকনিচিয়ান ৱৰ্কশ্বপ আৰু প্ৰডাক্টিভিটি ইউনিটৰ কাৰণে 59টা আছে। আৰু ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে এই নটিফিকেশ্যনটো প্ৰকাশ কৰিছে। এডভাৰটাইজমেণ্ট নম্বৰটো হৈছে CEN 9/02/2024। পে স্কেলটো আপোনালোকৰ লেভেল 5 হ'ব। আপোনালোকৰ যিসকল গ্ৰেড 1ৰ হয় 29,200 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব, আৰু টেকনিকেল গ্ৰেড 3টোৰ যিহেতু 19,900 টকা হ'ব, আৰু টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ 19,900 টকাই থাকিব। ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে যিটো বয়সৰ সময়সীমা 18 পৰা 36 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পদৰ বাবে এপ্লাই কৰিব পাৰিব। টেকনিচিয়ান গ্ৰেড 3ৰ বাবে আপোনালোকৰ 18 পৰা 33 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পদৰ বাবে এপ্লাই কৰিব পাৰিব, আৰু এজ ৰিলেক্সেশ্যন পাব। OBC NCLA 3 years পাব, ST SC 5 বছৰ পাব, PWD আনৰিজাৰ্ভ আৰু EWS কেটেগৰী কেণ্ডিডেটসকলে 10 বছৰৰ বাবে পাব। PWD OBC NCLA 13 yearsৰ বাবে পাব, PWD ST SC সকলে 15 বছৰৰ বাবে পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে আছে, ইয়াত আপোনালোকৰ ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন আদিত আপোনালোকৰ BSc কৰা সকলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে যিসকলৰ 3 বছৰীয়া ডিপ্ল'মা আছে, অৰ্থাৎ পলিটেকনিকৰ পৰা পাছ কৰিছে, তেওঁলোকেও পাৰিব। আৰু টেকনিচিয়ান গ্ৰেড 3ৰ বাবে যিটো আছে, সেইটো মেট্ৰিকুলেট বিচাৰিছে। SSLC+ বা ITI যিসকলে NCVT SCVT আণ্ডাৰ ট্ৰেডত ITI কৰা আছে, তেওঁলোকে পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ৱৰ্কশ্বপ যিটো প্ৰডাক্টিভিটি ইউনিটৰ কাৰণে আছে, তাতো আপোনালোকৰ মেট্ৰিকুলেট প্লাছ যদি আপোনালোকৰ ITI আছে, তেওঁলোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে ইয়াৰ বাবে আপোনালোকৰ হেল্পলাইন নাম্বাৰ এটা যিটো দিছে, যিটোৰ বাবে আপোনালোকে কিবা যদি এপ্লাই কৰোঁতে বা কিবা জানিবলগীয়া আছে, আপোনালোকে সুধিব পাৰে তেওঁলোকক। কেণ্ডিডেটসকলে এইটো ফোন নাম্বাৰ হয়, আৰু আপোনালোকে ইয়াত মেইলো কৰিব পাৰে। খালি আপোনালোকৰ সময়টো 10টা বজাৰ পৰা সন্ধিয়া 5টা বজাৰ ভিতৰত আপোনালোকে কৰিব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আপোনালোকৰ সকলোৱে পে'মেণ্ট কৰিব লাগিব। OBC আৰু যিসকল জেনেৰেল কেণ্ডিডেট থাকিল, তেওঁলোকে 500 টকা পে' কৰিব লাগিব, আৰু বাকী যিসকল থাকিলে তেওঁলোকে 250 টকা পে' কৰিব লাগিব। পে'মেণ্টটো আপোনালোকৰ নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI থ্ৰুদি কৰিব পাৰে। ইয়াৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত লিংকটো ক্লিক কৰি নিউ এটা ৱেব পেজ মুকলি হ'ব। তাত গৈ পেলাই আপোনালোকে পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছখিনি আপলোড কৰিব, লগতে পাছপৰ্ট চাইজৰ ফটোকপি, ছিগনেচাৰ যিখিনি এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব, তাৰপিছত আপোনালোকে প্ৰিণ্ট আউট এটা উলিয়াই ৰাখিব। ইয়াৰ আপোনালোকৰ এপ্লাই আৰম্ভ 2 অক্টোবৰৰ পৰা হৈ গৈছে, আৰু লাষ্ট ডেট আপোনালোকৰ 2 অক্টোবৰৰ পৰা হৈ গৈছে, আৰু আপোনালোকৰ এইটো 16 অক্টোবৰলৈকে থাকিব। লগতে যিসকলে অফিচিয়েল নটিফিকেশ্যনটো পঢ়ি যাব বিচাৰে, তেওঁলোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটোত যাব, গৈ তাতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংকটো পাব, তাতে আপোনালোকে জইনো হ'ব পাৰে। লগতে তাতো দি দিয়া যাব, নহ'লে আপোনালোকে আছাম কেৰিয়াৰৰ ৱেবছাইটটোত আহিও চাব পাৰে। আৰু যিসকলে আমাৰ চেনেলটো ভিডিঅ'টো চালে বৰ্তমান, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক, যাতে আমাৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰে আপোনালোকে। এয়াই আছিলে আজিৰ ভিডিঅ'টো। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই, ধন্যবাদ।